মই বৰ্তমান এনেকুৱা এখন বিদ্যালয়ত উপস্থিত আছোঁ যিখন বিদ্যালয়ত 5টা শ্ৰেণী আছে কিন্তু শিক্ষাদান দিবলৈ মাত্ৰ এগৰাকী শিক্ষাগুৰু আছে আৰু এইখন বিদ্যালয়ৰ নাম হৈছে 252 নং হামুকজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। এখন বিদ্যালয়ত আপোনাৰ 5টা শ্ৰেণী আছে, প্ৰতিটো শ্ৰেণীতে ছাত্ৰ ছাত্ৰীসকল আছে আৰু প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে কিন্তু তেওঁ শিক্ষা প্ৰদান কৰিবৰ বাবে মাত্ৰ এগৰাকী শিক্ষাগুৰু ইয়াত উপস্থিত আছে আৰু প্ৰতিটো শ্ৰেণীৰ মাজত আপোনাৰ কোনো ধৰণৰ পাৰ্টিশ্যন ইয়াত দেখা পোৱা যোৱা নাই। বাইদেউ অকণমান ইফালে আহিব, আমি ভিতৰত যিহেতু সোমাব বিচৰা নাই, তাৰ বাবে আমি যিহেতু শিক্ষাগুৰু তেওঁ বাহিৰলৈ মাতি পঠিয়াইছোঁ। বাইদেউ ইয়াত আপুনি কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে? অকলে হলে মানে কি সমস্যা হয় ন, আৰু অকলে হৈ মেলি সমস্যা হৈছে কেতিয়াবা যদি অফিচলৈ যাবলগীয়া হয় ল'ৰা ছোৱালীক চাবলৈ মানুহ নাথাকিব, আৰু কেতিয়াবা যদি নিজৰে অসুবিধা হয় বেমাৰী চেমাৰী হওঁ তেতিয়াওতো দিগদাৰ হ'ব, এইবোৰ অসুবিধা হয়। আৰু কেতিয়াবা আপুনি ইয়াত আছে? মই এতিয়া ফেব্ৰুৱাৰী 14 তাৰিখ জইন কৰিছিলোঁ ইয়াত। তাৰ আগতে কোন আছিলে? এই টুপিতা দেউৰী বুলি ছাৰ এজন আছিলে, মানে ছাৰে 31 মাৰ্চত ৰিটায়াৰ হোৱা। তেওঁ মানে এজনীয়া ছাৰে অকলে আছিলে, তাৰ আগত কোনোবা আছিলে কিন্তু হাই স্কুলত পাই মেলি গুচি গ'ল। মানে এজনীয়া শিক্ষকে এজনীয়া শিক্ষকে চলাই আছে ইয়াত। এইবাৰ যিহেতু আপুনি অকল এগৰাকী আছে, যাৰ বাবে ইয়াত ষ্টুডেণ্টৰ এডমিশ্যন দিয়া হৈছে নাই? নতুনকৈ ষ্টুডেণ্ট এডমিশ্যন দিয়া হোৱা নাই। যোন পুৰণা ষ্টুডেণ্ট আছিলে সেইজনকো মানে এটা দুটা ষ্টুডেণ্ট ইয়াৰ পৰা লৈহে গৈছে। কাৰণটো কি আপুনি? কাৰণটো মানে টিচাৰ নাই এতিয়া স্কুলত, মই এটাচমেণ্টতে আছোঁ, সেইকাৰণে এতিয়া টিচাৰ নাই, কোনে পঢ়াব। আগতে সিহঁতে মানে ইয়াৰ মানুহখিনিয়ে আগতো গম পাই থৈছে, এজন শিক্ষক হ'লে কেতিয়াবা স্কুল আধাতে বন্ধ দি মেলি অফিচলৈ যাব লাগিব, মাতিব নহয়, কেতিয়াবা কিবা কামলৈও যাবলগীয়া হৈ যায়, কেতিয়াবা বেমাৰী হয়, কেতিয়াবা কিবা অসুবিধা হয়, হ'বই অসুবিধা, মানুহৰ হয় আৰু অসুবিধা। আপুনি যদি অসুবিধাৰ সন্মুখীন হয় তেতিয়া কি কৰে এখন স্কুলত? মই এতিয়ালৈকে এপ্ৰিলৰ পৰাই কৰিছোঁ, এপ্ৰিলৰ পৰা গৈতে মানে এতিয়ালৈকে মই একো সেনেকৈ কৰিবলগীয়া হোৱা নাই, এতিয়ালৈকে মানে এতিয়া পৰ্যন্ত কৰিবলগীয়া হোৱা নাই, যিহেতু ছাৰে 31 তাৰিখলৈকে আছিলে। এতিয়া ইয়াৰ পাছত আৰু যদি হয় তেতিয়া চাব লাগিব আৰু কেনেকে মিলাব পাৰি মিলাব লাগিব, নহলে বন্ধ দিব লাগিব, কৰিবই লাগিব। এইটো এতিয়া উপায় নাই, কোনে চাই দিব, ল'ৰা ছোৱালী এৰি থৈতো যাব নোৱাৰো। ইয়াত আপোনাৰ সহকৰ্মী কেইজন হলে আপোনাৰ সুবিধা হ'ব? ইয়াত আৰু 2জনমান হলে ভাল হয় আৰু স্কুলত। 5টা শ্ৰেণী আছে? 5টা শ্ৰেণী আছে, এনেতো শ্ৰেণী ৱাইজত শিক্ষক হলে মানে ভাল হয়, যদিয়ে নহলেও আৰু 2জনমান আহিলেও ভাল হ'ব আছিলে। হয়, এই যিখন বিদ্যালয় আছে, বিদ্যালয়খন 5টা শ্ৰেণী আছে কিন্তু মাত্ৰ এগৰাকী শিক্ষাৰ্থী আছে, যাৰ বাবে আপোনাৰ ইয়াত শিক্ষা প্ৰদান কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হয়, যাৰ বাবে ইয়াৰ যিসকল স্থানীয় ব্যক্তি আছে, যিসকল পৰিয়াল আছে, যিসকল ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন দিব লাগিছে সেইসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন নিদি পেলাই কাষত যিসকল স্কুল আছে বা বিদ্যালয় আছে সেইসকল বিদ্যালয়ত, বেচৰকাৰী বিদ্যালয়ত তেওঁলোকে এডমিশ্যন দিয়া পৰিলক্ষিত হৈছে। আৰু এই বিষয়ে চৰকাৰী বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে অনাগত দিনত সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।